এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আল্লাই কৰাত মোৰো ভালে আৰু এতিয়া গধূলি 6টামান বাজিছে আৰু অলপ পিছত হস্পিটেল যাব লাগিব সেইটো কাৰণে এতিয়া খানা চানা বনাই আছোঁ আৰু ভাবিলোঁ ব্লগটো এতিয়া আৰম্ভ কৰি দিওঁ বুলি নহ'লে আকৌ থাকি যাব আৰু মই মানে ভাবিছোঁ যে 2024ত নিউ ৰিজলিউশ্যন লৈছোঁ বহুত তেনেকুৱা আছে বাৰু কিন্তু তাৰ মাজতে এটা এইটোও আছে যে মই এতিয়াৰ পৰা পুৰা একদম কনসিস্টেন্সি মেইনটেইন কৰিম আৰু কন্টিনিউয়াছলি ব্লগ দিম বুলি ভাবিছোঁ সেইটো কাৰণে লাগিলে যিয়ে হৈ যাওক আপোনালোকৰ মাজত মই কন্টিনিউয়াছলি ব্লগ দিবলৈ কাৰণে ট্ৰাই কৰিম আৰু এতিয়া আৰম্ভ কৰি দিলোঁ ব্লগটো তেন্তে একেবাৰে শেষলৈকে চাব দেই আৰু বনোৱা মেলা চলি আছে এইফালে সিমাই বনাই আছে চাওমিন বনাইছে আৰু সেইফালে মই মাছ ফ্ৰাই কৰিছোঁ ৰাতি মানে ডিনাৰৰ কাৰণে আৰু টিফিনো দি পঠিয়াব লাগিব হস্পিটেলত তেন্তে কি বনোৱা হয় গোটেইখিনি দেখাই থাকিম চাই থাকিব এইফালে চাওমিন হৈ গ'ল আৰু সিমাই বহুত বেছি টেষ্টি খানা বনায় আৰু এতিয়া চাওমিনখিনি টেষ্ট কৰি ক'ম বাৰু দেই আপোনালোকক কেনেকুৱা হৈছে এইফালে মোৰ চাওমিন লৈ ল'লোঁ আৰু ঠাণ্ডা ইমান পৰিছে সেইটো কাৰণে ভাবিছোঁ অকণমান লাল চাহ খাওঁ বুলি উইদাউট চুগাৰ আৰু এইফালে চাওমিন এইফালে এতিয়া চাওমিন টেষ্ট কৰিব লৈছোঁ টেষ্টি হৈছে চাওমিনটো চাওমিন খাই মেলি আকৌ বনোৱা সিজোৱাত লাগিব মানে বনোৱা সিজোৱাত কৰিব লাগিব আৰু তাৰপিছত বাকীখিনি দেখাই থাকিম আৰু চাই থাকিব দেই যাবলৈ কাৰণে ৰেডি হৈ গ'লোঁ আৰু এতিয়া 7টামান বাজিছে বাকী গোটেই কামখিনিও হৈ গ'ল বনোৱা মেলা চব হৈ গ'ল আৰু বাহিৰত ইমান বেছি ঠাণ্ডা ন আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব দেই আৰু এইকেইদিন চাগে এনেকুৱা ব্লগ সবে পাই থাকিব মোৰ পৰা আৰু বেবিক কেনেকৈ কি ৱেলকাম কৰিম বহুত বেছি এক্সাইটেডো হৈ আছোঁ আৰু ঘৰত আহিলে বেছি ভাল লাগিব ন আৰু বাকীখিনি দেখাই থাকিম বাৰু এতিয়া হস্পিটেল গৈ পাই লগ পাই আছোঁ দেই আপোনালোকক এইফালে হস্পিটেল আহি পালোঁ আৰু মুনুবাৰ লগত কথা পাতি আছিলোঁ বাকী খুৰীহঁতো আছে আৰু এনেকৈয়ে মানে আলহী অহা যোৱা কৰিয়ে আছে আৰু যে মই আহি পাই লগতে মই টিকলিক কোচত লৈ ল'লোঁ আৰু মানে ঘৰত যোৱাৰ পিছতো মোৰ টিকলিৰ মুখখনে অকল মনত পৰি থাকে আৰু সঁচাকৈ সৰু বাচ্ছা এটা যেতিয়া জন্ম হয় আৰু এইটো মানে মই লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কৰিছোঁ এনেকৈ মানে একদম জন্মৰ পৰাই কোনোবা এটা বাচ্ছা মানে মই পাইছোঁ আৰু এই মোমেণ্টছখিনি মোৰ কাৰণে বহুত বেছি প্ৰিচিয়াছ হয় আপোনালোকক মানে মই বুজাব নোৱাৰোঁ কিমান বেছি হেপ্পী আৰু এইখিনি নেক্সট ডে'ৰ ব্লগ হয় নেক্সট ডে' ৰাতিপুৱা শুই উঠিয়ে এইফালে ৰুটি বনাব লৈছোঁ আৰু আম্মা নাই যে মানে সেইটো কাৰণে অকণমান আমাৰ কষ্ট হৈ গৈছে কিন্তু তথাপিও একো নহয় শোভা আৰু সীমা থকাৰ কাৰণে বহুতখিনি সুবিধাই হৈ যায় আৰু এইফালে এতিয়া ধুনীয়াকৈ ব্ৰেকফাষ্ট বনাই মেলি মই ৰুমটো চিজিল কৰিব লৈছোঁ আৰু আম্মাও বহুত বেছি বিজি আছে আমিনবাৰ তাত মানে হস্পিটেলত আম্মা ভিন্তি তেনেকৈ তেওঁলোকে হস্পিটেলত আছে আৰু এইফালে এতিয়া ধুনীয়াকৈ ৰুমটো চিজিল কৰি লওঁ বুলি ভাবিছোঁ আৰু এইফালে ব্লেংকেটখন জাপি লৈছোঁ তাৰপিছত ভাবিছোঁ অকণমান ডাষ্টিং কৰি ল'ম বুলি যিহেতু মোৰ হোৱাইট ফাৰ্নিচাৰ হয় সেইটো কাৰণে মানে ৰেগুলাৰে মই চাফা কৰি থাকিব লাগে আৰু এইকেইদিন দিনত মানে ঘৰত থকা হৈছে আৰু গধূলি টাইমখিনিত হস্পিটেললৈ যোৱা হৈছে আৰু হস্পিটেল নগ'লেও ভাল নালাগে টিকলিক মানে মনত পৰি থাকে ন তাইক চাবলৈ মন গৈ থাকে যে সেইটো কাৰণে এবাৰ হ'লেও মানে তাইক চাবলৈ যাওঁৱে আৰু তাৰ মাজতো আলহীও অহা যোৱা কৰি আছে আৰু এইফালে ভাবিছোঁ সোনকালে কামখিনি কৰি লওঁ তাৰপিছত আকৌ বনোৱা মেলাও কৰিবলৈ আছে আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম ব্লগটো একেবাৰে শেষলৈকে চাব দেই ৰুম চিজিল কৰি মেলি উঠিলোঁ আৰু এইফালে এতিয়া ভাত বনোৱাত লাগি গ'লোঁ আৰু কি বনাব লৈছোঁ তাকো দেখাম বাৰু আপোনালোকক এইফালে এতিয়া মই মাংস বনাম সেয়ে এতিয়া ধুনীয়াকৈ মছলাখিনি ভাজি আছোঁ তাৰপিছত লগতে মই দাইল আৰু ভাতটো পাতি দিছোঁ তেতিয়া একেবাৰতে গোটেইখিনি হৈ যাব আৰু
ভাত বনোৱা মেলা হৈ গ'ল গা চা ধুই উঠি মেলি এইফালে খাবলৈ লৈছোঁ মোৰ ফেভৰেট বস্তুটো মই দেখি পালোঁ ঘৰতে আছিলে কিন্তু খাবলৈ টাইমহে পোৱা নাছিলোঁ তাৰপিছত ভাবিলোঁ বগৰী খাওঁ বুলি আৰু কাৰ দেখি লোভ লাগিছে বাৰু আৰু কোনে কোনে বগৰী খাই ভাল পায় কমেণ্টত জনাব দেই আৰু এইখিনি হৈছে ৰাতিৰ টাইম ৰাতি এতিয়া শোভা আৰু সীমাই মিলি বনাব লৈছে আলু পৰাঠা এয়া হৈছে সীমা শোভাৰ বায়েক তাই এতিয়া ধুনীয়াকৈ পৰঠা বেলি আছে মানে আলু পৰাঠাৰ কাৰণে আৰু এইখিনি ষ্টাফিঙৰ কাৰণে আলু বইল কৰা হৈ গ'ল আৰু বাকী সব পিঁয়াজ জলকীয়া ধনিয়া ধুনীয়াকৈ কাটি মেলি থৈ দিছে আৰু এইফালে এতিয়া ডোটো ৰেডি হৈ গ'ল শোভাই বহুত টেষ্টি আলু পৰাঠা বনাই ঠাণ্ডাত গৰম গৰম আলু পৰাঠা খাই খুব বেছি ভাল লাগে ন আৰু আলু পৰাঠাৰ লগত খাবলৈ কাৰণে মই চানা দাইলো বনালোঁ ধুনীয়াকৈ মছলা দি আৰু লগত ভাবিলোঁ যে কিবা এটা ডেজাৰ্টো হ'ব লাগে ন মানে চাবচোন কেতিয়াবা মন যায় খোৱাৰ পিছত মিঠা খাবলৈও মন যায় সেইকাৰণে মই ভাবিলোঁ যে ক্ষীৰ বনাওঁ বুলি আৰু ক্ষীৰটো মই সেইদিনাখন অলপ বেলেগ ষ্টাইলত বনাইছিলোঁ কেতিয়াবা বাৰু আপোনালোকক শ্বেয়াৰ কৰিম দেই কেনেকৈ বনাইছিলোঁ আৰু এইফালে ধুনীয়াকৈ ৰুটিখিনি সেকি আছে এইখিনিতে মই মোৰ ব্লগটো শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু এটা কথা মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে প্লিজ ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব দেই আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ব্লগটো চাই কেনেকুৱা লাগিল তেন্তে আজিলৈ ইমানে বাই আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত সোনকালে আহি আছোঁ আৰু কাৰ মানে এই প্লেটখন দেখি খাবলৈ মন গৈছে কমেণ্ট কৰি জনাব